আসসালামু আলাইকুম ওরহমতুল্লাহ বরকাত বিসমিল্লাহির রহমানির রহিম। মই আজি এই ভিডিও জরিয়া অত্যন্ত জরুরি একটা বিষয়, যার মাত্র 6 দিন বাকি আছে। ওয়াকফ তারমিম বিল, ওয়াকফ এমেন্ডমেন্ট বিল যেটা পার্লিমেন্টে উঠাইছিল, এইটোত বিজেপি সরকারে মোর দেন 70 এমেন্ডমেন্ট আনিছে। যদি এইটো পাস হয়ে যায়, আমার বাপ দাদার আপনার হাজার হাজার বছর পড়া যিমান মাটি যিমান ওয়াকফ করে গৈছে মাদ্রাসার কারণে, মসজিদের কারণে, ইউনিভার্সিটির কারণে, মেডিকেল কলেজের কারণে, আমার ল'ৰা ছোৱালী শিক্ষার কারণে যিমান কাম করে গৈছে, এই পয়সাবিলাক ইসকলে খাই যাব। এইটো এক্টটো চেঞ্জ কৰি 100% এইটোৰ কাৰণে আমি সজাগ হ'ব লাগিব। এই টাইমত যদি আমি সজাগ নহওঁ, তো এনেকুৱাও হ'ব পাৰে একদিন আমি কান্দি কোনো হতামা। আজি অসমত হাজার হাজার বিঘা মাটি আমার বিভিন্ন জায়গাত, গুৱাহাটী টাউনত, শিলচৰ টাউনত আৰু বহুত জায়গাত এই মাটিবিলাক আছে। এইটো আমি কামত লগাব লাগিব। আমাক কোনো চৰকাৰে পইচা দিব নালাগিব। আমি যদি ওয়াকফৰ মাটি, আমাৰ এইটো সম্পত্তিটো আমি খেয়াল ৰাখিব পাৰোঁ, এইটো যদি আমাৰ হক হিচাপে লৈ ল'ব পাৰোঁ, তে ইনশাআল্লাহ অহা দিনৰ কাৰণে, চিৰজীৱনৰ কাৰণে এই সমস্যাটো শেষ হ'ব। এইবাৰ মই চিঠি লিখিছোঁ অল অপজিশ্যন পাৰ্টিৰ লিডাৰসকলক। राहुलजीको लिखिছোঁ, सोनिया गांधीजीको लिखिছোঁ, खड़गेजीको लिखिছোঁ, আমাৰ अखिलेश भाईको लिखिছোঁ, ममता बनर्जीको लिखिছোঁ, शरद पवारजीको लिखिছোঁ। অল অপজিশ্যন পাৰ্টি আৰু ইসকলৰ সব অল এমপিজ মই লেখাৰ পিছত এইটো পাৰ্লিমেণ্টত কাম হৈছে। কিছু মানুহে জবাবো দিছে বোলে আমি উঠাম। 9 তাৰিখ লাষ্ট ডেট আছিল, এইটো উঠিছে। আৰু অপজিশ্যন পাৰ্টিসকলে এইটোৰ ওপৰত এক হৈ যেতিয়া শক্তি দেখাইছে, 9-10 বছৰৰ ভিতৰত প্ৰথম বিল আছিল যিটো বিজেপি চৰকাৰে জেপিসি জইণ্ট পাৰ্লিমেণ্টাৰী কমিটিৰ হাতত দিয়াত বাধ্য হৈছে। এইটো আমাৰ বহুত বড় কামিয়াবী হৈছে, আমি ছাকচেছ হৈছোঁ। এতিয়া এইটো ধৰি ৰাখিব লাগিব। জেপিসি কমিটিৰ মাত্ৰ 6 দিন বাকী আছে। আপোনালোকে ইতিমধ্যেই মুছলিম পাৰ্চনেল ল' বৰ্ডে এটা কিউআৰৰ জৰিয়া কি মেছেজ দিব লাগে এইটো সহজ কৰি দিছে। মই মুছলিম পাৰ্চনেল ল' বৰ্ডৰ মেম্বাৰ হ'ম, অসম জমিয়তৰ প্ৰেচিডেণ্ট হ'ম, মই দাৰুল দেওবন্দৰ শুৰা হ'ম, মই নদৱাতুল উলমাৰ শুৰা হ'ম। আৰু এই হিচাপে মই আপোনালোকক হাত জোৰি আবেদন কৰিছোঁ, আমি যেতিয়া কাম কৰিব লাগে আমি হৈ থাকোঁ, আৰু যোৱাৰ পিছত তাৰপিছত আমি কান্দো। এই কিউআৰৰ ভিতৰত মাত্ৰ 6 দিন বাকী আছে। লাখ লাখ মানুহে, মুছলমান ভাইসকলে অসমৰ চৰজমিনৰ পৰা এইটো আপোনালোকে মুছলিম পাৰ্চনেলক পঠাওক। এইটো যদি আপোনালোকে পঠায়, আপোনালোকৰ যিমান থাকি বেছি ৰায় থাকিব, সেইটোৱে গৈ আমাৰ কাম কৰিব। চৰকাৰ বাধ্য হ'ব এইটো বেক কৰাৰ কাৰণে। এইটোত আমাৰ তাৰমিম এমেণ্ডমেণ্ট নালাগে। আৰু যিটো এমেণ্ডমেণ্ট আমি দিম, যদি চৰকাৰে কৰে মানেতো ঠিক আছে, নহ'লে আমাৰ এইটো এমেণ্ডমেণ্ট নালাগে, আমি এইটো ৰিজেক্ট কৰিছোঁ। এই কথাটো ক্লিয়াৰ কৰিব। আমাৰ গোটেই মুছলমান ভাইসকল সজাগ হ'ব। যিসকলে মোৰ ভিডিঅ'টো দেখিছে, আপোনালোকে যিসকলে দেখা নাই আৰু শ্বেয়াৰ কৰক। লাখ লাখ মুছলমানসকলক এই বস্তুটো পਹੁঁচাই দিয়ক। কেনে আজি যদি হৈ থাকোঁ, যে জিন্দগী ভৰৰ কাৰণে আমি হৈ থাকিম। খুদা হাফিজ, জয় হিন্দ, জয় আই অসম, আসসালামু আলাইকুম।